মই ভালকৈ SMS ক'ব নোৱাৰোঁ, ইংলিছটো বাদেই দিয়ক। কথাটো হ'ল যে আমি যিকোনো লেংগুৱেজ কিয় ক'ব নোৱাৰোঁ। আমি সৰুৰ পৰা SMS পঢ়ি আছোঁ, কিন্তু মই ভালকৈ SMS ক'ব নোৱাৰোঁ। ইয়াৰ কাৰণটো কি? ইংলিছ পঢ়ি আছোঁ, ইংলিছ ক'ব নোৱাৰোঁ। ইয়াৰ কাৰণটো কি? তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমি ইণ্ডিয়াত থাকোঁ। ইণ্ডিয়াত বহুত লেংগুৱেজ চলে। ইংলেণ্ডত ইংলিছ কোৱা হয়। কথাটো হ'ল যে ইংলেণ্ডৰ মানুহে ইংলিছ ক'ব পাৰে, অসমৰ মানুহেও অসমীয়া ক'ব পাৰে, ৱেষ্ট বেংগলৰ মানুহে বাংলা ভাষা ক'ব পাৰে। এতিয়া কথা হ'ল কিয় পাৰে? ইয়াৰ কাৰণ এটাই আপোনালোকে ক'ব যে সৰুৰ পৰা তেওঁলোকে শুনে আছামিজ, শুনে ইংলিছ, শুনে বাংলা, যিটো লেংগুৱেজ শুনে সেইটো লেংগুৱেজে প্ৰতিদিনে কয়, যাৰ কাৰণে তেওঁলোকে ইংলিছ, আছামিজ, বাংলা, হিন্দী যিকোনো ভাষা ক'ব পাৰে। তো আমিও এতিয়া ডাঙৰ হৈছোঁ। তো কথা হ'ল আমি কিয় ক'ব নোৱাৰোঁ? আমি সকলো বুজি পাওঁ, লিখিব পাৰোঁ, কিন্তু ক'ব নোৱাৰোঁ। ইয়াৰ কাৰণ এটাই যে আমি প্ৰতিদিনে যিটো লেংগুৱেজ আমি ক'ব খোজোঁ সেইটো নকওঁ। আমি ইংলিছ প্ৰতিদিনে শিকোঁ, প্ৰতিদিনে গ্ৰামাৰ, প্ৰতিদিনে টেন্স, প্ৰতিদিনে চেণ্টেঞ্চেছ আমি শিকোঁ। যিকোনো ৱৰ্ড এটা শিকিলোঁ, কিন্তু সেই ৱৰ্ডটো শিকাৰ পিছত আমি ৰিভিশ্যন দিলে নহ'ব। সেইটো আমাৰ প্ৰতিদিনে ডেইলি লাইফত আমি ইউজ কৰিব লাগিব, সেইটো ক'ব লাগিব। তেতিয়াই আমি যিকোনো লেংগুৱেজ অতি সহজে শিকিব পাৰিম। কাৰণ এটা মানুহ আছে, সেই মানুহৰ লগত আমি যদি কথাই নাপাতোঁ, দেখি থাকোঁ, আমি কেনেকৈ জানিম মানুহটো কেনেকুৱা আচাৰ ব্যৱহাৰ? নাজানিম, মানুহৰ একো বুজি নাপাম। সেইদৰে আমি যিকোনো এটা লেংগুৱেজ শিকিবলৈ মষ্ট ইম্পৰ্টেণ্ট যিটো এইটো হৈছে আমি প্ৰতিদিনে সেই লেংগুৱেজটো কমচে কম প্ৰেক্টিছ কৰিব লাগিব, ক'ব লাগিব। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমিও ভালকৈ আছামিজ, বাংলা, ইংলিছ যিকোনো লেংগুৱেজ যিকোনো মানুহে আমি ভাৰতীয় ভাষা কওঁ। কথা হ'ল যে আমি কিয় ক'ব পাৰোঁ? কাৰণ আমি সৰুৰ পৰাই কওঁ। আৰু যেতিয়া আমি সৰু আছিলোঁ তেতিয়া ভুল হৈছে, আমি শুনিছোঁ আৰু কৈছোঁ, ভুল হৈছে, কিন্তু ধীৰে ধীৰে সেইটো ঠিক হৈ গৈছে। মই SMS ক'ব নোৱাৰোঁ ভালকৈ। ইয়াৰ কাৰণ এটাই, কাৰণ আমি প্ৰতিদিনে SMS পঢ়োঁ, কিন্তু SMS ক'বলৈ চেষ্টা নকৰোঁ। সেইকাৰণে আমি SMS ক'ব নোৱাৰোঁ। তো কথা হ'ল যে ভুল হ'ব, একদিন না এদিন ঠিক হ'ব। তো আমি ক'বলৈ চেষ্টা কৰিব লাগিব। মানুহক কি কয় সেইটো কোনো মেটাৰ নহয়। আপুনি যদি লাজ লাগে তেনেহ'লে কেতিয়াও আপুনি যিকোনো ভাষা শিকিব নোৱাৰে। ইংলিছ এটা সহজ এটা লেংগুৱেজ। আমি ক'ব নোৱাৰোঁ ইয়াৰ কাৰণ আমি ইংলিছ নকওঁ, অকল পঢ়ি থাকোঁ আৰু শুনি থাকোঁ। সেইকাৰণে আমি ইংলিছ ভালকৈ ক'ব নোৱাৰোঁ। আৰু যিকোনো লেংগুৱেজ শিকাৰ এটাই কৌশল, এটাই উপায়, সেইটো হৈছে প্ৰতিদিন ক'ব লাগিব আৰু প্ৰতিদিন শুনিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। কাৰণ বিৰাট কোহলি এদিনতে বিৰাট কোহলি বনা নাই, শচীন তেণ্ডুলকাৰ এদিনতে বনা নাই, প্ৰেক্টিছ কৰিছে। লেংগুৱেজৰ ক্ষেত্ৰত হওক, আপোনাৰ লাইফৰ ক্ষেত্ৰত হওক, পঢ়া শুনাৰ ক্ষেত্ৰত হওক, প্ৰেক্টিছ যিমান কৰিব সফলতা নিশ্চয় আহিব। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে, আৰু মোৰ যদি কিবা ভুল হয় মাফ কৰি দিব। থেংক ইউ।